Respected viewers and my dear friends, welcome back. গুণোৎসৱ পোর্টেল গুণোৎসৱ 2025 ইতিমধ্যে গুণোৎসৱ পোর্টেলটো খোল খাইছে, ওপেন হৈছে। আপোনালোকে বহুত প্ৰশ্ন কৰিছিল যে ইয়াৰ ওপৰত এটা কিবা ভিডিও বনাব লাগে, কেনেকৈ কৰিব লাগে, কি কৰিব লাগিব। স্কুল ইভ্যালুয়েশনটো এতিয়া আৰম্ভ হৈ গৈছে। অলৰেডি 30 ডিসেম্বৰ লাষ্ট ডেট মনত ৰাখিব। গতিকে 30 ডিসেম্বৰৰ ভিতৰত আপোনালোকে কৰিব লাগিব। এটো ইমান ডাঙৰ কাম নহয়, অকমান আপোনালোকে স্কুলৰ যিখিনি খাতা আছে, ৰেজিষ্টাৰ আছে আৰু মেইনটেনেন্স আছে, গোটেইখিনি একেলগে হৈ হেডমাস্টাৰ আৰু নোডাল টিচাৰজনে একেলগে হৈ এই বস্তুটো ফিল আপ কৰিব লাগে। আৰু এটা কথা, আপোনালোকৰ যদি ইয়াতে ভুলো হয়, এটো ইমান ডাঙৰ হেৰি নহয়, কাৰণ এক্সটাৰ্নাল ইভ্যালুয়েটৰজন আহি এটো আকৌ ঠিক কৰিব পাৰিব। আপোনালোকে নোৱাৰিব, কিন্তু এক্সটাৰ্নাল ইভ্যালুয়েটৰজনে আহি ঠিক কৰিব পাৰিব। সো এতিয়া আমি আলোচনা কৰিম যে এটো কেনেকৈ কৰিব লাগে আৰু কি কৰিব লাগে। সো আপোনালোকে ভিডিওটো একেলগে চাব এন্ড লেটস স্টার্ট। ৰেসপেক্টেড টিচাৰ্স, ইয়া হৈছে সেই যেটো লিংক দিছে অফিচিয়াল, সেই লিংকত ক্লিক কৰিলে এনেকুৱা এটা ইন্টাৰফেস আহি যাব। আপোনালোকে হয়তো জানে ইয়াতে OMR শীট বিলাক পাই যাব, প্ৰিভিয়াস গুণোৎসৱৰ কিছুমান ৰেকৰ্ডো পাই যাব, ভয়েস মেসেজও পাই যাব, গোটেইখিনি পাই যাব। তো গতিকে আপোনালোকে ক্লিক কৰিব ক'ত, এই যে ইয়াতে ক্লিক কৰিব। লগইনত ক্লিক কৰিলে আপোনালোকে স্কুল লগইন বা এক্সটার্নাল ইভ্যালুয়েটর লগইন, ডাইস মানে কি ডিস্ট্রিক্ট লগইন, ব্লক লগইন সব পাই যাব। ইয়াতে ক্লিক কৰি চাওক কি আহে। ইয়াতে চাওক, এই যে এইটো হৈছে স্টেট লগইন, স্টেটৰ পৰা লগইন কৰিলে সকলো তথ্য পাই যাব। ডিস্ট্রিক্ট লগইন, ব্লক লগইন, স্কুল লগইন, এক্সটার্নাল ইভ্যালুয়েটর লগইন। গতিকে আপোনালোকে স্কুল লগইনত ক্লিক কৰিব। স্কুল লগইনত ক্লিক কৰিলে এই যে তলত ইন্টাৰফেসটো আহিব, স্কুল এজ লগইন এজ স্কুল। ইয়াতে হৈছে ইন্টাৰ পাসওয়ার্ড, সরি ইয়াতে হৈছে আইডি, ইয়াতে হৈছে পাসওয়ার্ড। আইডি মানে হৈছে স্কুলৰ ডাইস কোড আৰু পাসওয়ার্ড প্ৰথমটো হৈছে স্কুল ডাইস কোড, কিন্তু পাসওয়ার্ডটো ইয়াতে পাসওয়ার্ডটো দিয়াৰ পিছত লগে লগে মানে চেঞ্জ পাসওয়ার্ড আহিব। আপোনালোকে পাসওয়ার্ডটো চেঞ্জ কৰি ল'ব। এটা এটা গুৰুত্বপূৰ্ণ বিষয়, পাসওয়ার্ডটো চেঞ্জ কৰি ল'ব লাগিব, কাৰণ হৈছে এটো এটা কনফিডেন্সিয়াল বস্তু। তো পাসওয়ার্ড যদি কাৰোবাৰ সেভ থাকে তেনেহলে সেভত ক্লিক কৰিলে আহি যাব। ইয়াতে আহি গ'ল, আপোনালোকৰ এটো কৰা হৈছে অলৰেডি, সেইকাৰণে আহি গৈছে সাকসেসফুলি সাবমিটেড। তো আপোনালোকে যিবিলাকে কৰা নাই, এটো মই যেটো লাষ্টত কৰিলো, এটো কৰাৰ লগে লগে আপোনালোকৰ এটা ফৰ্ম আহিব যে কি কি স্কুলত আছে মজুদ, কি কি নাই। তো এনেকৈ আপোনালোকে কৰিব লাগিব। তো এনেকৈ আপোনালোকে যদি কৰা নাই তেনেহলে কৰি লওক। 30 ডিসেম্বৰ লাষ্ট ডেট। আৰু এইটো যে আপোনালোকে স্কুল ইভ্যালুয়েশনটো কৰিলে, এই স্কুল ইভ্যালুয়েশনটো আপোনালোকে সেই এক্সটার্নাল ইভ্যালুয়েটৰ সেই লগইন পেজটোত খুলিব। আপোনালোকে যি ফৰ্মটো সাবমিট কৰিছে তাতো শো কৰিব। আৰু এক্সটার্নাল ইভ্যালুয়েটৰ ইয়াতে য'ত আপুনি ইয়েস কৰিছে তেখেতৰো এটা ইয়েস কৰাৰ ঘৰ থাকিব। মই দেখাই দি আছো। আপোনাৰ যেটো ইয়েস আহিব, ইয়েস আপনি কৰিছে, তেখেতৰো এনেকুৱা এটা ইয়েস, ইয়াত ইয়েস নো এনেকুৱা ঘৰ থাকিব। হয় ইয়েস নহয় নো, মানে আপনি ইয়েস কৰিছে তেওঁ ইয়েস নকৰিব পাৰে। দেখিব তেখেত যে আপনি আপোনাৰ স্কুলত আছে না নাই, যদি না থাকে তেনেহলে নো কৰিব পাৰে। তেতিয়াহলে এই বস্তুটো অটোমেটিক্যালি নো হৈ যাব। তো এই বস্তুটো আপোনালোকে ভালকৈ ফিল আপ কৰিব। যদি কিবা বস্তু নাই তেনেহলে নো দিব, আৰু যদি কিবা বস্তু আছে তেনেহলে তো ইয়েস দিবই। বেসিক্যালি সব ইয়েস হ'ব, বেছি দুই এটা নো হ'ব। আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব যে এলিমেন্টাৰী লেভেলত কিছুমান আছে যেটো ইয়েস কৰিব লাগিব, এইটো সেকেন্ডাৰী সকলে নো কৰিব। আৰু সেকেন্ডাৰী লেভেলত কিছুমান আছে ইয়েস কৰিব, এটো এলিমেন্টাৰী সকলে নো কৰিব। কাৰণ যেনে ধৰক FLN টো হৈছে প্ৰাইমাৰী লেভেল, এলিমেন্টাৰী লেভেলৰ ইয়েস কৰিব, আৰু সেকেন্ডাৰী লেভেলে কিন্তু নো কৰিব লাগিব। তো এই বস্তুখিনি লক্ষ্য ৰাখিব। আৰু স্যানিটাৰী প্যাডস এইটো কিন্তু এলিমেন্টাৰী লেভেলত নো কৰিব, সেকেন্ডাৰী লেভেলত ইয়েস কৰিব। হাইজেনিক প্ৰবলেম এইবিলাক কিন্তু সেকেন্ডাৰী লেভেলত ইয়েস কৰিব, এলিমেন্টাৰী লেভেলত নো কৰিব লাগিব। তো এইখিনি বস্তু আপোনালোকে ভালকৈ ফিল আপ কৰিব যাতে ভুল নহয়। ভুল হলেও আপোনালোকে তেনেহলে এক্সটার্নাল ইভ্যালুয়েটৰ এটা আপোনালোকে দিব, এপ্লিকেশন দিব লাগিব যে এইটো আমাৰ আছে, ঠিক হৈ যাব পিছত। সো ফ্ৰেন্ডস, আজিৰ ভিডিও ইমানতে শেষ কৰিছো। ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ। এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ সো মাচ।